নমস্কাৰ অসমবাসী ৰাইজ কি খবৰ সকলোকে মোৰ চেনেললৈ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ যেটো আজি লৈছোঁ আপোনালোকৰ বাবে এটা ভাল খবৰ যেটো দিব ওলাইছোঁ অৰুণোদয় আঁচনিৰ বাবে আহিছে এটা ভাল খবৰ যেটো লাখ লাখ মহিলাক দিয়া হ'ব এবাৰ অৰুণোদয় আঁচনিৰ ধন তো কোনে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু কাৰ নাম যেটো কৰ্তন হ'ব আপোনালোকক যেটো কৰিব দিয়া হৈছে বিশেষ কাম যেটো ধৰি দিয়া হৈছে কিছুমান টাইম তো সেই টাইমৰ ভিতৰত আপোনালোকে কাম কৰিব লাগিব তো কি কাম কৰিব লাগিব আজি এই ভিডিঅ'টোত আপোনালোকক জনাম সবিশেষ তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ওয়েলকাম টু মাই চেনেল গুড লাক আছাম তো গাইজ আপুনি অৰুণোদয় আঁচনি লাভ কৰি আছে নেকি যদি আপুনি অৰুণোদয় আঁচনি লাভ কৰি আছে তেনেহ'লে আপোনালোকৰ বাবে আহিছে এটা ডাঙৰ খবৰ যেটো আপোনালোকক কৰিব দিয়া হৈছে এই বিশেষ কাম যেটো অৰুণোদয় আঁচনিৰ যেটো সপ্তাহ যেটো অৰুণোদয় সপ্তাহ যেটো আৰম্ভ হ'ব অৰুণোদয় সপ্তাহত আপুনি অংশগ্ৰহণ কৰিব লাগিব যেহেতু তাত আপুনি উপস্থিত থাকিব লাগিব 15 তাৰিখৰ পৰা 28 জানুৱাৰীলৈ যেহেতু এই অৰুণোদয় সপ্তাহ যেহেতু আৰম্ভ হ'বলৈ গৈ আছে তো আজি যেহেতু মাথো যেটো হাতত সময় নাই আৰু এদিন আৰু এটা দিনৰ পিছতে আপুনি এই সভাত যেহেতু উপস্থিত থাকিব লাগিব যেটো ইয়াত কোৱা হৈছে যে অৰুণোদয় সপ্তাহ ডিসেম্বৰ যেহেতু 15ৰ পৰা 28 ডিসেম্বৰৰ ভিতৰত হ'ব আৰু অৰুণোদয় 3ৰ অধীনত 37 লাখ মহিলাক যেহেতু সামৰি লোৱা হ'ব এটো এটা সকলোতকৈ যেটো ভাল খবৰ যেটো লাখ লাখ মহিলাক যেহেতু দিয়া হ'ব অৰুণোদয় আঁচনি কিন্তু এবাৰ আপোনালোক যেটো জনাব বিচাৰিছো অৰুণোদয় যিবিলাক যোগ্য মহিলা আছে সেই যোগ্য মহিলাকহে যেহেতু এবাৰ বাছনি কৰা হ'ব মানে নিৰ্বাচিত কৰা হ'ব কেনেকৈ নিৰ্বাচিত কৰা হ'ব আপোনালোকক যেহেতু কৈছে যে অৰুণোদয় আঁচনি আপুনি যদি পাম বুলি ভাবিছে বা আপুনি যদি লাভ কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি এই গাঁও সভাত উপস্থিত থাকিব লাগিব এই গাঁও সভাত আপুনি উপস্থিত নাথাকিলে আপুনি যদি পুৰণি হিতাধিকাৰী হয় তেনেহ'লে আপোনাৰ নাম কৰ্তন হ'ব পাৰে তো তাত গৈ আপুনি যেহেতু ফৰ্ম আবেদন কৰিব লাগিব বা আপুনি ফৰ্ম জমা দিব লাগিব তাত যেহেতু ফৰ্ম দিয়া হ'ব বা আপোনালোকৰ পৰা খুদিব পাৰে বা আপোনাৰ ডকুমেন্ট বিচাৰিব পাৰে যেটো আপোনালোকক সেই কামখিনি আপোনালোকে কৰিব লাগিব যিবিলাক নিয়ম আপোনাক বান্ধি দিয়া হৈছে সেই নিয়মৰ অনুসৰি আপুনি যাব লাগিব আৰু এই নিয়মৰ অনুসৰি গলেহে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা তো আৰু ইয়াত আপোনালোকক যেটো জনাব বিচাৰিছো যে জানুৱাৰী মাহত যেটো নিৰ্বাচিত কৰা হ'ব নতুন হিতাধিকাৰীক মানে এবাৰ যেটো আপোনালোকক ডকুমেন্ট ভেৰিফাই কৰা হ'ব মানে আপোনালোকৰ পৰা যেটো ডকুমেন্ট বিচৰা হৈছে তো ডকুমেন্ট বিচৰা হৈছে মানে কি আপুনি গাঁও সভাত উপস্থিত থাকিব লাগিব তাত আপোনালোকক যেটো আবেদন ফৰ্ম হয়তো দিব পাৰে সেই আবেদন ফৰ্মৰ আপোনালোকে মানে লিখিব লাগিব আৰু আপোনালোকে যেটো তাত ডকুমেন্ট জমা কৰিব লাগিব নতুন পুৰণি যেটো হিতাধিকাৰীক এই যেটো নাম পঞ্জীয়ন কৰাৰ কথা কৈছে নতুন হিতাধিকাৰীসকলৰ লগতে যেটো পুৰণি হিতাধিকাৰীও এই কাম কৰিব লাগিব যদি পুৰণি হিতাধিকাৰীসকলে যেটো যদি গাঁও সভাত যেটো উপস্থিত নাথাকে বা যদি নাযায় যদি সেই সভাত যদি উপস্থিত নাথাকে তেনেহ'লে তেখেতসকলৰ যেটো নাম কটা যাব বুলি যেটো কৈছে বা সিহঁতৰ নাম যেটো কৰ্তন হ'ব পাৰে বুলি ইয়াত জনাইছে তো আপোনালোক এটো জনাব বিচাৰিছো অৰুণোদয় আঁচনি আপুনি লাভ কৰিবলৈ হলে আপোনালোকক কি লাগিব সক আপোনালোকক যেটো ইয়াত বিচাৰিছে কি ডকুমেন্টৰ কথা কৈছে সক স্পষ্টকৈ আপোনালোক জনাব বিচাৰিছো আপুনি যদি অৰুণোদয় আঁচনি লাভ কৰিম বুলি ভাবিছে যেটো শুদ্ধ ব্লক আপোনাৰ শুদ্ধ ব্লক নামটো দিব লাগিব গাঁও পঞ্চায়ত নামটো দিব লাগিব গাঁৱৰ নাম দিব লাগিব আবেদনত তাৰ পিছত বেংকৰ সৈতে আপোনাৰ লিংক থকা নম্বৰটো দিব লাগিব আপোনাৰ বেংকৰ যেটো নতুন মানে লিংক আছে আপোনাৰ বেংকৰ লগত যেটো নম্বৰ আপোনাৰ লিংক আছে সেই নম্বৰটো দিব লাগিব আৰু বেংকৰ লগত আপোনাৰ আধাৰ সেটিং হ'ব লাগিব আপুনি আধাৰ সেটিং কৰিছে নে নাই যদি আপুনি আধাৰ সেটিং কৰা নাই তেনেহ'লে সোনকালে আপুনি আধাৰ সেটিং কৰি লওক কিয়নো আপোনাৰ যদি বেংকৰ লগত আধাৰ সেটিং নহয় তেনে ক্ষেত্ৰত আপুনি চৰকাৰী আঁচনি নাপায় তো সেই কামটো আপোনালোকে প্ৰথমতে কৰি ল'ব কিয়নো আপোনাৰ যদি লিংক নহয় তেনে ক্ষেত্ৰত আপোনাৰ প্ৰবলেম হ'ব বেংক একাউণ্ট আয়ৰ প্ৰমাণপত্ৰ বয়সৰ প্ৰমাণপত্ৰ তো এইখিনি ডকুমেন্টছ আপোনাক যেটো অৰুণোদয় আঁচনিত বিচৰা হৈছে আৰু এটা কথা কৈছে যে আপোনাৰ বাৰ্ষিক আয় যদি আপুনি বাৰ্ষিক আয় প্ৰমাণপত্ৰ আছে তেনেহ'লে আপুনি বাৰ্ষিক আয় প্ৰমাণপত্ৰ দেখাব লাগিব আপোনাৰ বছৰি ইনকাম কিমান আপুনি কিমান টকা আপুনি ইনকাম কৰে বছৰি 2 লাখ হয় নে 4 লাখ হয় কিমান হয় আপোনাৰ যিমান হয় সেই আপোনাৰ বাৰ্ষিক আয়টো আপোনালোকে দেখাব লাগিব তেতিয়াহে আপুনি অৰুণোদয় আঁচনিত যেহেতু আপুনি অন্তৰ্ভুক্ত হ'ব পাৰিব আৰু অৰুণোদয় আঁচনি যেহেতু এবাৰ যেটো চৰকাৰে যেটো মানে আপোনালোকক যেটো কৈছে যে অৰুণোদয় আঁচনি এবাৰ দুখীয়া শ্ৰেণীৰ লোকসকলকহে দিয়া হ'ব কিন্তু এবাৰ ধনী লোকসকলে যেটো লাভ নকৰে সেই কাৰণে যেটো এই সিদ্ধান্ত লোৱা হৈছে আৰু যেহেতু আপোনালোকক গাঁও সভা অনুষ্ঠিত কৰা হৈছে প্ৰতিখন গাঁৱতে যেটো এই সভা অনুষ্ঠিত হ'ব আপোনালোকে ভাবি আছে চাগে এই গাঁও সভা ক'ত অনুষ্ঠিত হ'ব আপোনালোকৰ গাঁৱত আপুনি খবৰ কৰিব লাগিব আপোনাৰ গাঁওমুৰাৰ সৈতে তো আপুনি গাঁওমুৰাৰ সৈতে বা আপোনাৰ আশা কৰ্মী বা আপোনাৰ যেটো মেম্বাৰ আছে সেই মেম্বাৰৰ সৈতে আপুনি যোগাযোগ কৰক আপোনাৰ গাঁও সভা ক'ত হ'ব তো সেই অনুসৰি আপুনি সেই গাঁও সভাত উপস্থিত থাকিব লাগিব তেতিয়াহে আপুনি
আপুনি সেই গাঁও সভাত যাব পাৰিব আৰু তাত গৈ আপোনাক কি কি ডকুমেণ্ট লাগিব আৰু কি কি বিচাৰিছে সেই বস্তুখিনি আপুনি তাত গৈ আপুনি আলোচনা কৰি ল'ব ঠিক আছে গাইজ আৰু এটা ভাল খবৰ যেটো ক'ব খুজিছোঁ যে 35 বছৰ অধিক অবিবাহিত মহিলাক দিয়া হ'ব অৰুণোদয় অগ্ৰাধিকাৰ মানে যেহেতু এবাৰ 35 বছৰৰ যদি যিবিলাক অবিবাহিত মহিলা আছে সেই মহিলাসকলে যেটো অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব আৰু যিবিলাক ৰেচন কাৰ্ড হিতাধিকাৰী আছে সেইসকলে পাবই কিন্তু সেইসকলৰ যেহেতু ডকুমেণ্ট বিচৰা হৈছে বা আপোনালোকক গাঁও সভাত উপস্থিত থাকিব কোৱা হৈছে তো আপোনালোকে সেই গাঁও সভাত উপস্থিত থাকিব লাগিব তাৰ নিয়ম অনুসৰি আপুনি যাব লাগিব তাৰ পিছত আপুনি অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব আৰু কোনে কোনে লাভ কৰিব যিবিলাক দুখীয়া শ্ৰেণীৰ লোক আছে সেই দুখীয়া শ্ৰেণীৰ লোকসকলক দিয়া হ'ব অৰুণোদয় আঁচনি আৰু যেহেতু এবাৰ মুখ্যমন্ত্ৰী যেটো জনাইছে যে 37 লাখ যেটো এই আঁচনিত যেটো অন্তৰ্ভুক্ত হ'ব নতুনকৈ যেটো 37 লাখ যেটো পৰিয়ালক যেটো 37 লাখ যেটো মহিলা মানে হিতাধিকাৰীক 37 লাখ হিতাধিকাৰীক যেটো নতুনকৈ যেটো অৰুণোদয় আঁচনি দিয়া হ'ব তো 37 লাখ মহিলা লাভ কৰিব অৰুণোদয় আঁচনি আৰু এই গাঁৱে গাঁৱে অনুষ্ঠিত হ'ব অৰুণোদয় আঁচনি হিতাধিকাৰী বাছনি সভা তো আপুনি এই বাছনি সভাত যেটো উপস্থিত থাকিব লাগিব আৰু তেতিয়াহে আপুনি অৰুণোদয় আঁচনি আবেদন কৰিব পাৰিব আৰু যদি আপুনি এই গাঁও সভাত উপস্থিত নাথাকে তেনেহলে আপুনি অৰুণোদয় আঁচনি যেটো লাভ নকৰে তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে তো আপোনালোকক যিখিনি ইনফৰমেশ্যন দিছোঁ যেটো ইম্পৰ্টেণ্ট হয় তো আপোনালোকে এই কথাখিনি আপোনালোকে লক্ষ্য কৰিব অৰুণোদয় আঁচনি সপ্তাহ যেটো আৰম্ভ হ'ব 15 পৰা 28 ডিসেম্বৰ তো আপুনি 15 পৰা 28 ডিসেম্বৰৰ ভিতৰত আপোনালোকে এই কামখিনি কৰি ল'ব কিয়নো জানুৱাৰীৰ পৰা যেহেতু আপোনালোকক নিৰ্বাচিত কৰা হ'ব কোন কোন অৰুণোদয় আঁচনিত যোগ্য হ'ব ঠিক আছে তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে তো আজিৰ খবৰটো আপোনালোকক এইখিনি জনাব লগা আছিল আৰু ভিডিওটো চাই যদি আপোনালোকে ভাল পাইছে তেনেহলে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ মানে জয় আই অসম।